আজি আমি ধেমাজি ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা ধেমাজি ৰিভিজনাৰী এক্সামিনেশ্যন 2025-2026 গণিত বিষয়ত অহা প্ৰশ্ন এটা আলোচনা কৰিম। এই প্ৰশ্নটো তোমালোকৰ পৰিসংখ্যা লেসনটোৰ পৰা আহিছে। কুৱেশ্যন নম্বৰটো হৈছে আমাৰ 56টো আছিলে। কি আছে 100 জন পৰিয়ালৰ প্ৰত্যেকৰে খৰচ তলত দিয়া হ'ল। যদি প্ৰত্যেক দিনৰ খৰচৰ মাধ্য 188 টকা হয় তেন্তে F1 আৰু F2 নিৰ্ণয় কৰা। খৰচটো কিমান দিয়া আছে 140 ৰ পৰা 160, 160 to 180, 180 to 200, 200 to 220, 220 to 240 আৰু পৰিয়ালৰ সংখ্যা দিয়া আছে 5, 25, F1, F2, 5। তোমালোকৰ কিতাপত অকল F1 উলিয়াবলগীয়া প্ৰশ্ন আছিলে, কিন্তু এইবাৰ প্ৰশ্নত তোমালোকৰ F1, F2 দুটা মান উলিয়াবলৈ দিছে। এইটো আমি কেনেদৰে সমাধান কৰোঁ তোমালোকে চাই থাকিবা আৰু বুজিবলৈ চেষ্টা কৰিবা, কাৰণ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। যোৱাবাৰ 2024 তোমালোকৰ মাধ্য উলিয়াবলৈ দিছিলে, F1 মাধ্য দিয়া আছিলে আৰু F1ৰ মানটো উলিয়াব দিছিলে, কিন্তু এইবাৰ F1 আৰু F2 দুটা মান উলিয়াব দিছে। চাওঁ কেনেদৰে সমাধান কৰোঁ। এতিয়া একেদৰে আমি মাধ্যৰ ফৰ্মুলাই ব্যৱহাৰ কৰিম। এতিয়া আমাৰ শ্ৰেণী অন্তৰালখিনি টেবুলখন বনাই থোৱা আছে। শ্ৰেণী অন্তৰালটো আমি লিখিম। কিমান আছে আমাৰ শ্ৰেণী অন্তৰাল 140 to 160, 160 to 180, 180 to 200, 200 to 210, আকৌ 210 to 240। আকৌ এক সাইডে আমি কেনেকৈ ওলাইছিলোঁ শ্ৰেণী সূচকটো, এইটো কয় নিম্ন, এইটো কয় উচ্চ, দুটা প্লাস কৰি আমি 2 ৰে ডিভাইড কৰিছিলোঁ। এতিয়া 140 প্লাস 160 প্লাস কৰিলে কিমান হয় আমাৰ, প্লাস কৰিলে আমাৰ 300 হয়, আৰু 2 ৰে ডিভাইড কৰিলে আমাৰ কিমান হয় 150। 150 আৰু ইহঁতৰ দূৰত্বটো আছে 20। 140ৰ পৰা 160 যাবলৈ আমাক 20 লাগে। ইয়াত প্ৰত্যেকটোৰে 20 বহাই গৈ থাকিলে হ'ল। এতিয়া 150ৰ লগত 20 বহালে কিমান হ'ব 170, 170ৰ লগত 20 বহাই দিলে 190, আকৌ 190ৰ লগত 20 বহাই দিলে আমাৰ 210, আকৌ 210ৰ লগত 20 বহাই দিলে 230। আকৌ FI আমাক দিয়া আছে পৰিয়ালৰ সংখ্যাটো 5, 25, F1, F2 আৰু 5। আৰু FI XI মানে এই দুটাৰ পূৰণফল, সেইখিনি 150 পোনে পোনে পূৰণ কৰিলে হ'ল। 150 into 5 কিমান হয় 750, 170 into 25 4250, 190 into F1, 190 F1, 210 into F2, 210 F2, আকৌ 230 into 5 1150। আকৌ আমি মাধ্য ইকুৱেল আমি কি জানিছিলোঁ summation of FI XI by summation of FI। এতিয়া summation of FI মানে FI বাৰম্বাৰ তাৰ যোগফলটো, ইয়াৰ যোগফল কিমান হ'ব আমাৰ 5, 25, F1, F2, 5। এতিয়া ইয়াৰ সংখ্যাখিনি প্ৰথমে প্লাস কৰা 5, 25, 5 কিমান হ'ব 35, আৰু চলক ৰাখি বুলি ধৰিলে F1, F2 আমি বেলেগকৈ আমি F1 plus F2 হ'ব। ঠিক তেনেদৰে আকৌ FI XI ইয়াত সংখ্যাখিনি কোনকেইটা 750, 4250, 1150। এইটো প্লাস কৰিলে আমাৰ 6150 হ'ল, আৰু 190 F1 আকৌ প্লাস 210 F2, 210 F2 প্লাস। এতিয়া আমি আকৌ তোমালোকৰ প্ৰশ্নত দিয়া আছে সামেশন অফ FI কিমান দিয়া আছে 100 দিয়া আছে, 35 ইয়াত বহাই দিলোঁ। আকৌ মাধ্যও দিয়া আছে তোমালোকৰ 188। ইয়াত এটা ইকুৱেশ্যন এটা বনাই ল'ম, আমি কেলকুলেশ্যন কৰি ল'ম। F1 plus F2 135 plus F1 F2। ইয়াত ইকুৱেশ্যন এটা বনাই থওঁ আমি F1 plus F2 100, A plus 35টো লেফ্ট সাইডে নিলে আমাৰ কি হ'ব মাইনাস, আকৌ F1 plus F2 100 minus 35 কিমান হয় আমাৰ 65। আকৌ F1 ইকুৱেল টু আমাৰ কি 65 প্লাস F2 টো এফালে নিলে আমাৰ মাইনাস F2। এইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ। আকৌ তোমালোকৰ প্ৰশ্নত দিয়া আছে মাধ্য
মাধ্য কিমান দিয়া আছে মাধ্য আমাৰ 188 এতিয়া আমি কি জানো মাধ্য ইকুৱেল summation of fi xi by summation of fi এতিয়া ইয়াৰ মানখিনি বহাই দিম summation of fi xi আমাৰ কি পাইছিলে 6150 190 f1 plus 210 f2 by summation of fi আমাৰ কিমান আছিলে 100 আকৌ মাধ্য কিমান 188 আমি 188 into 100 100 to এই সাইড আহিলে আমাৰ ইনটু হ'বগে ক্রস মাল্টিপ্লিকেশন কিমান হ'ব 188 into 100 আকৌ 6150 আকৌ 190 আমি f1 ৰ মান কি পাইছিল আমাৰ এক নম্বৰ সমীকৰণৰ আমাৰ এটো সা 65 minus f2 এটো মান আমি বহাই দিম 65 minus f2 আকৌ plus 2110 f2 তাৰপিছত 188 into 100 কিমান হ'ব 1800 আকৌ 6150 190 into 65 12350 আকৌ minus 190 into f2 190 f2 আকৌ plus 210 f2 তাৰপিছত 18800 6150 1 plus 12350 কিমান হ'ব আমাৰ 18500 আকৌ minus 190 f2 plus 210 f2 minus plus a minus আৰু সিম্বলটো যাৰ ডাঙৰ হয় এটো আমাৰ বহিব ইয়াত প্লাস চিনটো ডাঙৰ হয় এটা 210 ৰ পৰা 190 মাইনাস কৰিলে কিমান হ'ব আমাৰ প্লাস 20 f2 তাৰপিছত আকৌ এই সাইডে এইখিনি লিখিছো আমি 18500 plus 20 f2 এই লাইনে নিলিখিলেও হয় বুজিবলৈ সুবিধা হওক বুলি লিখি দিছো আৰু 20 f2 equal to 18800 a plus এফালে নিলে মাইনাস হ'ব 18500 টো নিলো আমি আকৌ 20 f2 equal to 18800 minus 18500 আমাৰ কি মান হয় 300 আকৌ f2 equal to আমাৰ কিমান হ'ব 300 by 20 22 পুৰণটো এফালে আহিলে আমাৰ হৰণ হয় এটা 0 0 কেনসেল 2 ৰে 30 কিমান গল আমাৰ 15 হৰণ কৰিলে আমি কিমান পাওঁ 15 এতিয়া আমাৰ f2 কিমান হল আমাৰ 15 আকৌ এক নং সমীকৰণত আমি বহাই দিম এক নং সমীকৰণত f2 equal to 15 বহুৱাই পাওঁ কি আছিল আমাৰ এক নম্বৰ সমীকৰণটো f1 equal to 65 minus 15 বা f2 টোৱে লিখি লম বাৰু f2 তাৰপিছত বহাই দিম আমি 65 f2 ৰ ভ্যালু আমি কিমান পালো 15 আকৌ 65 minus 15 আমাৰ কিমান হ'ব 50 এতেকে আমি কিমান পালো f1 পালো 50 f2 পালো আমি কিমান 15 এটো আছে আমাৰ आंसर আৰু আমাক f1 আৰু f2 ৰ মান উলিয়াব দিছিল আমি উলিয়াই ললো তাৰ পিছত কি কৈছিল আমাৰ সামেশন অফ f5 বাৰংবাৰটাৰ যোগফলটো 100 অলৰেডি 35 আছিল 35 লগত এটো 50 আৰু 15 টো প্লাস কৰিলে আমাৰ 100 হয় এটো আছিল আমাৰ ইকুৱেশনটোৰ সমাধান প্ৰথমৰ পৰা এবাৰ চাই লোৱা